প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা অতি গুৰুত্বপূৰ্ণ 30টা এমসিকিউ প্ৰশ্নোত্তৰ লৈ আজিৰ বিষয়বস্তু হৈছে সমাজ বিজ্ঞান। বন্ধুসকল, দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পুথিৰ পৰা আলোচনা কৰা এই প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্নকেইটি আৰম্ভণিৰ পৰা শেষলৈকে চাই আপোনালোকে মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে দ্য নেম অফ দ্য ফাৰ্ষ্ট বৰবৰুৱা অফ আহোম কিংডম ৱাজ। প্ৰথম আহোম বৰবৰুৱাৰ নাম কি আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মোমাই তামুলী। বন্ধুসকল, প্ৰথম আহোম বৰবৰুৱাৰ নাম আছিল মোমাই তামুলী। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড মফট মিলছ কাম টু আসাম? মফট মিলছ কোন চনত অসমলৈ আহিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1853। বন্ধুসকল, 1853 চনত মফট মিলছ অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, হু লিড দ্য ৰিভল্ট অফ 1857 ইন আসাম? অসমত 1857 চনত বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মণিৰাম দেৱান। বন্ধুসকল, 1857 চনত বিদ্ৰোহত অসমত নেতৃত্ব দিছিল মণিৰাম দেৱানে। নেক্সট কুৱেশ্যন, ইন হুইচ সেশ্যন অফ দ্য কংগ্ৰেছ ৱাজ দ্য ডিমাণ্ড ফৰ ফুল স্বৰাজ ৰেইজড? কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লাহোৰ। বন্ধুসকল, কংগ্ৰেছৰ লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল। নেক্সট কুৱেশ্যন, হুৱেন ডিড দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট হোল্ড এ কোৰ্ট অফ দিল্লী এণ্ড কেনচেল দ্য বেংগল ভাংগ স্কিম? ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি কেতিয়া বংগ ভংগ আঁচনি বাতিল কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1911 চনৰ 2 ডিচেম্বৰ। বন্ধুসকল, 1911 চনৰ 2 ডিচেম্বৰ তাৰিখে ব্ৰিটিছে দিল্লীত দৰবাৰ পাতি বংগ ভংগ আঁচনি বাতিল কৰিছিল। নেক্সট কুৱেশ্যন, দ্য ৰোল প্লেড বাই এন অৰ্গেনিজিম ইন দ্য ইক'লজিকেল ছিষ্টেম ইজ ন'ন এজ? পৰিৱেশ তন্ত্ৰত এটা জীৱই ৰূপায়ণ কৰা ভূমিকাক কি বুলি জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নিচ। বন্ধুসকল, পৰিৱেশ তন্ত্ৰত এটা জীৱই ৰূপায়ণ কৰা ভূমিকাক নিচ বুলি জনা যায়। নেক্সট কুৱেশ্যন, দ্য অজন লেয়াৰ ইজ ডিক্ৰিজড বাই হুইচ অফ দ্য ফলোয়িং? অজন স্তৰ তলৰ কোনটোৰ দ্বাৰা হ্ৰাস পায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ক্লৰ'ফ্ল'ৰ কাৰ্বন। বন্ধুসকল, ক্লৰ'ফ্ল'ৰ কাৰ্বনৰ দ্বাৰা অজন স্তৰ হ্ৰাস পায়। নেক্সট কুৱেশ্যন, গ্ৰীণ পিচ ষ্টাৰ্টেড ইটছ ফাংচন চেঞ্জ? গ্ৰীণ পিছে ইয়াৰ কাৰ্যৱলী কিমান চনৰ পৰা আৰম্ভ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1971। বন্ধুসকল, 1971 চনৰ পৰা গ্ৰীণ পিছে ইয়াৰ কাৰ্যৱলী আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, দ্য ৰিজন অফ আৰ্থ কম্প্ৰাইজিং ৱাটাৰ ইজ ন'ন এজ? পানীৰে গঠিত পৃথিৱীৰ অঞ্চলটোক কি বুলি জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জলমণ্ডল। বন্ধুসকল, হাইড্ৰস্ফিয়াৰ পানীৰে গঠিত পৃথিৱীৰ অঞ্চলটোক জলমণ্ডল নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, দ্য লাৰ্জেষ্ট চ'ৰ্চ অফ এয়াৰ পলিউশ্যন ইন মেট্ৰপলিটেন চিটিজ? মেট্ৰপলিটেন নগৰীত বায়ু প্ৰদূষণৰ মুখ্য উৎস কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যান বাহন। বন্ধুসকল, মেট্ৰপলিটেন নগৰীত বায়ু প্ৰদূষণৰ বৃহৎ উৎসটো হৈছে যান বাহন। নেক্সট কুৱেশ্যন, হু লিড দ্য চিপকো মুভমেণ্ট? চিপকো আন্দোলনৰ কাৰ নেতৃত্বত চলিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুন্দৰলাল বহুগুণা। বন্ধুসকল, চিপকো আন্দোলন সুন্দৰলাল বহুগুণাৰ নেতৃত্বত চলিছিল।
Next question. During whose tenure was the partition of Bengal scheme implemented? কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লৰ্ড কাৰ্জন। বন্ধুসকল 1905 চনত লৰ্ড কাৰ্জনৰ কাৰ্যকালত বংগ বিভাজন হৈছিল। নেক্সট কুৱেশ্যন। দ্য ষ্টাডি অফ interaction between living organism and environment is called as জীৱ আৰু পৰিৱেশৰ মাজৰ আন্তঃক্ৰিয়াৰ অধ্যয়নক কি বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পৰিস্থিতি বিজ্ঞান। বন্ধুসকল জীৱ আৰু পৰিৱেশৰ মাজৰ আন্তঃক্ৰিয়াৰ অধ্যয়নক পৰিস্থিতি বিজ্ঞান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। হু ৱাজ দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেটৰ হু হেল্পড ফ্ৰম দ্য মুছলিম লীগ ইন 1906? 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লৰ্ড মিণ্টু। বন্ধুসকল 1906 চনত মুছলিম লীগ গঠনত লৰ্ড মিণ্টুৱে সহায় কৰিছিল। নেক্সট কুৱেশ্যন। হু ৱাজ দ্য ফাউণ্ডাৰ অফ ৰামকৃষ্ণ মিছন? ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি স্বামী বিবেকানন্দ। বন্ধুসকল স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন। দ্য টাৰ্ম ইক'লজি ৱাজ ফাৰ্ষ্ট ডিফাইন্ড বাই? পৰিস্থিতি বিজ্ঞান অৰ্থাৎ ইক'লজি পদটো কোনে প্ৰথমে সূত্ৰবদ্ধ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হেকেল। বন্ধুসকল ইক'লজি শব্দটো প্ৰথমতে হেকেলে ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন। হুইচ আহোম প্ৰিন্স ডিড দ্য ৰিবেলছ অফ আছাম ৱান্টছ টু ইনষ্টল অন দ্য থ্ৰন ইন দ্য ৰিভল্ট অফ 1857? 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহাব খুজিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কন্দৰ্পেশ্বৰ সিংহ। বন্ধুসকল কন্দৰ্পেশ্বৰ সিংহক 1857 চনত বিদ্ৰোহীসকলে পুনৰ আহোম ৰাজ সিংহাসনত বহাব খুজিছিল। নেক্সট কুৱেশ্যন। হু ৱাজ দ্য লিডাৰ অফ দ্য 1857 ৰিভল্ট ইন কানপুৰ? 1857 চনৰ কানপুৰত হোৱা বিদ্ৰোহৰ নেতা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নানা চাহেব। বন্ধুসকল 1857 চনৰ কানপুৰত হোৱা বিদ্ৰোহৰ মুখ্য নেতা আছিল নানা চাহেব। নেক্সট কুৱেশ্যন। হুৱেন ডিড দ্য ফুলগুৰি ধাৱা টেক প্লেচ? ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1861। বন্ধুসকল 1861 চনত ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন। হুইচ ব্ৰিটিছ অফিচাৰ ৱাজ কিল্ড ইন দ্য ফুলগুৰি পিজেণ্ট আপৰাইজিং? ফুলগুৰিৰ কৃষক বিদ্ৰোহত কোনজন ব্ৰিটিছ বিষয়াৰ মৃত্যু হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লেফটেনেণ্ট জি বি সিংগাৰ। বন্ধুসকল ফুলগুৰি কৃষক বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকীৰ নাম আছিল লেফটেনেণ্ট জি বি সিংগাৰ। নেক্সট কুৱেশ্যন। ফুলগুৰি ভিলেজ ৱাজ ইনহেবিটেড বাই হুইচ ট্ৰাইব? ফুলগুৰিত কোন জনগোষ্ঠীৰ লোকে বাস কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তিৱা। বন্ধুসকল ফুলগুৰিত তিৱা জনগোষ্ঠীৰ লোকে বসবাস কৰিছিল। নেক্সট কুৱেশ্যন। হুৱেৰ ডিড মণিৰাম দেৱান ইষ্টাব্লিছড হিজ অ'ন টি প্লেণ্টেশ্যন? মণিৰাম দেৱানে ক'ত নিজাববীয়াকৈ চাহ বাগিচা স্থাপন কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট। বন্ধুসকল মণিৰাম দেৱানে নিজাববীয়াকৈ যোৰহাটত চাহ বাগিচা স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন। হোৱাট ৱেৰ দ্য প্ৰাইমেৰী ৰিজনছ অফ ফুলগুৰি ধাৱা? ফুলগুৰিৰ ধাৱাৰ মুখ্য কাৰণ কি আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বথ অফ দেম। অৰ্থাৎ ওপৰৰ এ আৰু বি দুয়োটাই। কাৰণ ফুলগুৰি কৃষক বিদ্ৰোহৰ মুখ্য কাৰণ আছিল আফু খেতিৰ ওপৰত নিষেধাজ্ঞা আৰু তামোল পাণৰ ওপৰত কৰা কৰ। নেক্সট কুৱেশ্যন। টিকেন্দ্ৰজিত ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ ৰুল ফ্ৰম? টিকেন্দ্ৰজিতে ক'ৰ পৰা ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মণিপুৰ। বন্ধুসকল
টিকেন্দ্ৰজিতে মণিপুৰৰ পৰা ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, হুৱেন ডিড দ্য পিজেণ্ট ৰিভল্ট অফ ৰংগিয়া টেক প্লেচ? ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1893। বন্ধুসকল, ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1893 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, হুৱেন ডিড দ্য পিজেণ্ট ৰিভল্ট অফ পথৰুঘাট টেক প্লেচ? পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1894। বন্ধুসকল, 1894 চনত দৰঙৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য লাচিমা লোকেটেড? লাচিমা ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বজালী। বন্ধুসকল, লাচিমা বজালী জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হুৱেন ডিড দ্য পিজেণ্ট ৰিভল্ট অফ লাচিমা টেক প্লেচ? লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1894। বন্ধুসকল, 1894 চনত লাচিমাৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ পাছ কানেক্টছ অৰুণাচল প্ৰদেশ উইথ ম্যানমাৰ? কোনটো গিৰিপথে অৰুণাচল প্ৰদেশক ম্যানমাৰৰ সৈতে সংযোগ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দিহাং পাছ। বন্ধুসকল, দিহাং পাছে অৰুণাচল প্ৰদেশত ম্যানমাৰৰ সৈতে সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ইণ্ডিয়াছ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক লোকেটেড? ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লাডাখ। বন্ধুসকল, ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান হেমিছ নেশ্যনেল পাৰ্ক লাডাখত অৱস্থিত। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।